ভোট দিব কোনখানে? পদ্ম ফুলের মাঝখানে। ভোট দিব কোনখানে? মাঝখানে। ভোট দিব কোনখানে? হাতির ছবির মাঝখানে। আর বেলেগ ছবি আহিব নেকি? ভাবিব নেকি বেলেগ কিবা ছবিৰ কথা? চাব কিন্তু কসম আল্লাহ কা, কসম আল্লাহ কা কিন্তু কৈছো, এই কসম খাই যাতে আপোনালোকে আৰু গণ্ডগোল নকৰে। কিন্তু ইয়াতে এটা ক'ব আৰু ভোট দিব যাওঁতে আৰু হাতখনৰ ফালে মনত পৰিব, এইফালে তালা চাবি মনত পৰিব, হাতীও পাৰি যাব, পদুম ফুলো পাৰি যাব, সেনেকৈ যাতে নহয় কিন্তু ভাই। আজি লাষ্ট প্ৰচাৰ, সেইকাৰণে মই ইয়াত দৌৰি আহিছোঁ। 140 কিলোমিটাৰ স্পীডত গাড়ী চলাই আছোঁ। ভাগ্য ভাল, কাকো আকৌ খুন্দোৱা নাই, ৰাস্তাত কাকো খুন্দোৱা নাই, ভালে ভালে আহিছোঁ। গতিকে আহিছোঁ কিয়? দলগাঁৱৰ প্ৰতি আমাৰ মৰম আছে। দলগাঁওখনত থকা গোটেই 3 লাখৰ ওপৰ ভোটাৰ আছে, 3,24,000 ভোটাৰ আছে দলগাঁৱত। এই দলগাঁওবাসীক যদি আমি এখন ভাল স্কুল দিব পাৰোঁ, এখন ভাল চাব চেণ্টাৰ দিব পাৰোঁ, ৰাস্তাকেইটা যদি ভালকৈ বনাই দিব পাৰোঁ, দলগাঁৱৰ মানুহখিনিক যদি আমি এটা দুখীয়া মানুহখিনিক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ দিব পাৰোঁ, দলগাঁৱৰ মানুহখিনিক যদি অকণমান ভাল খোৱা পানী দিব পাৰোঁ, দলগাঁৱত থকা সৰু ল'ৰা ছোৱালীক এই যে অংগনবাদী কেন্দ্ৰলৈ পঠিয়াই দিওঁ, অংগনবাদী কেন্দ্ৰকেইটা যাতে ভালকৈ বনাই দিব পাৰোঁ, দুপৰীয়া যিটো মধ্যাহ্ন ভোজন দিওঁ সেইটো যাতে ভালকৈ দিব পাৰোঁ, দলগাঁৱৰ পৰা যাতে ভাল ল'ৰা ছোৱালী ওলাই ভাল শিক্ষা লৈ ডক্টৰ, ইঞ্জিনিয়াৰ, এডভোকেট বনাব পাৰোঁ। কেৱল মাত্ৰ কৃষকেই নহয়, কৃষকো ওলাওক, কৃষকৰ ল'ৰা ছোৱালীকো আমি ডক্টৰ, ইঞ্জিনিয়াৰ, এডভোকেট বনাব লাগিব। লাগিব নালাগে? লাগিব নালাগে? আই মাতৃসকল আজি দলগাঁৱত আছে, মই ধন্যবাদ দিম। দলগাঁৱৰ মানুহে যোৱা লোকসভা সমষ্টি নিৰ্বাচনত প্ৰায় মোক 32,000 ভোট দিছে। 32,000 ভোট দিছে। মোৰ কাৰণে কম ভোট নহয়। দলগাঁৱত আগতে 8,000, 10,000, 12,000 ভোট পাইছিল, 15,000 ভোট পাইছিল। 37,500 37,500 ভোট দিছে দলগাঁৱৰ ৰাইজে। গতিকে মই অনুৰোধ কৰিম, আমি এই নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি চৰকাৰে সবকা সাথ সবকা বিকাশ নীতিৰে কাম কৰিছে, কৰিছে নে কৰা নাই? ৰেচন পাই আছে নে নাই? 5 কেজিকৈ চাউল পাইছে নে নাই? অৰুণোদয় অলপ অলপ পাইছে নে নাই? PM কিষাণ পাইছে নে পোৱা নাই? ভোটটো কিয় হাতী আৰু তালা চকীত যায়, হাত আৰু তালা চকীত যায়? ভোটটো কিয় যায় হাত আৰু তালা চকীত? পাত্তা নাযায়। ভোট এবাৰ তালা চকীতো নাযায় আৰু হাতৰ কটা হাততো নাযায়। যাতে যদি আমাক অৰুণোদয় আমি পাই আছোঁ, পাই যাম আৰু পাম। আমি বিনামূলীয়া আমি চাউল পাই আছোঁ। এতিয়া গেছৰ দামো 650 টকা হ'ব সাধাৰণ মানুহৰ। যোনে উজ্জ্বলা আঁচনি পাইছে, BPL ফেমিলি, তেওঁলোকে 250 টকাত গেছ চিলিণ্ডাৰ পাব। চাউলটো পাই আছে, দালিৰ দাম 25 টকা কমত পাব, চেনিৰ দাম 20 টকা কমত পাব, মিঠাতেল কমত পাব, নিমখ কমত পাব। আৰু মানুহে কৈছে গেছৰ দামো কমাই দিব লাগে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈছে 650 টকাত সাধাৰণ মানুহকো গেছ চিলিণ্ডাৰ দিব। ভাল পাইছে নে বেয়া পাইছে নাই? জোৰদাৰ হাত চাপৰি এটা দিয়ক মুখ্যমন্ত্ৰীৰ কাৰণে। আৰু এটা প্ৰধানমন্ত্ৰীৰ কাৰণে হাত চাপৰি দিয়ক, এটা অতুল বৰাৰ কাৰণেও দিয়ক এটা। এতিয়া এইবিলাক কথা সাময়িক যাতে নহয়। মিটিঙত আহিলে ভৰ্তি কৰি ঘৰত গুচি গ'লো, যাৱাৰ পিছত আৰু কি হ'ব? গণ্ডগোল যাতে একো নহয়। এই যে মিটিঙত ফূৰ্তি কৰি ভোট দিম বুলি ক'লে, এই ভোটটো যাতে 7 তাৰিখে পুৱা ৰাতিপুৱা ভোট কেন্দ্ৰত গৈ য'ত হাতী দেখা পাব তাত হাতীত ভোট দিব, আৰু য'ত পদুম দেখা পাব তাত পদুমত ভোট দিব। 3খন বেলট পেপাৰ পাব, এখন GP মেম্বাৰৰ, এখন AP মেম্বাৰৰ আৰু এখন ZP জিলা পৰিষদৰ মেম্বাৰৰ। তিনিওখনত ক'ৰবাত হাতী আছে, ক'ৰবাত পদুম আছে। আছেনে নাই? খালি তলতটোত নাই। তলতটোত ফুল, কাৰোবাৰ দুটা গছৰ পাতৰ, কাৰোবাৰ কাপ প্লেটৰ, কাৰোবাৰ কিবা। এই একেবাৰে ৱাৰ্ড মেম্বাৰজন, GP মেম্বাৰজন, সেইটো যাকে জিকে জিকাব, সেইটোলৈ কোনো কথা নাই। AP মেম্বাৰ আৰু ZP মেম্বাৰ BJPক আপোনালোকে জিকাব। কাৰণ আপোনালোকে এটা দুটা যদি কিবা কাৰণ নিজিকায়ো কোনো কথা নাই।
জিলা পৰিষদ কিন্তু বিজেপি আৰু এনডিএ কৰিব দৰঙত। যদি লাভ লাগে তাৰ পৰা, যদি লাভ লাগে আপোনালোকৰ জিলা পৰিষদটো বিজেপি বা এজেপিক জিকাব লাগিবই জিকাব। আৰু অকল এইকেইজন মানুহ দেৰি নহ'ব, গোটেই গাঁৱে গাঁৱে দুদিন সময় আছে। আজিতো 4:30 বজাত প্ৰচাৰ শেষ, কিন্তু ফোন কৰিব, কাৰোবাৰ ঘৰে ঘৰে চাহ খাব যাব, তামোল খাব যাব, আলহী খাব যাব, গৈ কিনে কৈব যে মানে বেলেগ ছবি আমি নাচাওঁ, আমি ছবি চাম কেৱল পদ্ম ফুল আৰু কেৱল ছবি চাম হাতীৰ ছবি, তাত মানে বেলেগ কোনো ছবি নাচাব।